ঠাণ্ডা পানীকণৰ পৰা আপোনাৰ ভাত খিচিৰি পৰ্যন্ত সকলোখিনি দিছে দিছে দিছে। আমি এই মুহূৰ্তত শ্ৰেণী কোঠা দেখালৈ বিচাৰিছোঁ। যথেষ্ট ক্ষতি হৈছে, এয়া পলসৰে পুতি পেলোৱা হৈছে। এটা দুখ লগা ছবি এখন বিদ্যালয়ত আমি উপস্থিত আছোঁ। পোহৰ কামৰণিত বৰষুণত তেওঁলোকে চৰ্তৰ ওপৰত মানে ছাতি লৈ আছিলে। লাগিব ভাল হ'বলৈ ভগৱানেহে জানিব। হয়, নিশ্চয়। বান বিভীষিকাৰ কৰুণ ছবি। লিগিৰি পুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত পোহৰ লেবিটৰ বিশেষ প্ৰতিবেদন। শিৱসাগৰ জিলাৰ লিগিৰি পুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় পোহৰ লেবিটৰ মুখ্য সম্পাদক অমৰ বৰুৱা। বানৰ পিছত বিদ্যালয়খনৰ শোচনীয় অৱস্থা স্বচক্ষে প্ৰত্যক্ষ কৰি তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিদ্যালয়খনত সোমাই দেখিবলৈ পোৱা যায় প্ৰতিটো শ্ৰেণীকোঠা পলস, বোকা আৰু মাটিৰে আৱৰি আছে। বানৰ তাণ্ডৱে বিদ্যালয়খনৰ শিক্ষাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। ডেস্ক বেঞ্চ, শিক্ষা সামগ্ৰী আৰু শ্ৰেণীকোঠাসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পুনৰ স্বাভাৱিকভাৱে পাঠদান আৰম্ভ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই কৰুণ পৰিস্থিতি বৰ্ণনা কৰোঁতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ চকুত বিৰিঙি উঠে অশ্ৰু। তেওঁ বিদ্যালয়খনৰ ব্যাপক ক্ষতিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য, শিক্ষা আৰু ভৱিষ্যতক লৈ গভীৰ চিন্তা প্ৰকাশ কৰে। কামৰণিত বৰষুণত তেওঁলোকে চৰ্তৰ ওপৰত মানে ছাতি লৈ আছিলে। লাগিব ভাল হ'বলৈ ভগৱানেহে জানিব। বানৰ ফলত বিদ্যালয়খনৰ কিমান ক্ষতি হৈছে, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ অৱস্থা কেনে আৰু কেনেদৰে পুনৰ স্বাভাৱিক শিক্ষাৰ পৰিৱেশ ঘূৰাই অনাৰ চেষ্টা চলিছে, এই সকলো দিশ সামৰি পোহৰ লেবিটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ সৈতে চাওক এই বিশেষ প্ৰতিবেদন। অসমৰ বিশেষভাৱে চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটত প্ৰলয়ংকৰী বানপানীয়ে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ লিগিৰি পুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত আছোঁ। বিদ্যালয়খনত বাইদেউক আমি লগ পাইছোঁ। বাইদেউৰ পৰা জানিম যে কওকচোন বাইদেউ, কেনেদৰে পানী অহাৰ সময়ত কি কৰিছিলে? পানী অহাৰ সময়ত মানে কি, আমাৰ যেতিয়া ভতিজাটোৰ ঘৰত প্ৰথম পানী সোমাইছে, গোটেই মানুহখিনি আচলতে তাতে ব্যস্ত আছিলে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে। কিন্তু আমাৰ এতিয়া শহুৰ দেউতাহঁত আপোনাৰ সৰুৰ পৰা বুঢ়া হৈ ঢুকাই গ'লগে। এনেকুৱা এটা পানী আমি আজিলৈ পৰ্যন্ত দেখা নাই। কিন্তু আকস্মাত যে এনেদৰে গোটেই সমগ্ৰ অঞ্চলটোকে বোৱাই নিব আমি আচলতে ভবা নাছিলো। সেয়েহে আমি তৎপৰো হোৱা নাছিলো। যাৰ ফলত কি হ'ল, আমাৰ গোটেই ঘৰৰ এই ৰাস্তাটো মূল সুতি হোৱা নিচিনা হ'ল। ইমানেই তাৎক্ষণিকভাৱে পানী আহিলে, আমি মানুহৰ জীৱনটো বচাই কেনেদৰে, ভাগ্য ভাল আমাৰ ওচৰতে যিহেতু মেডিকেলখন বনাই আছে লিগিৰি, তাত তিনিমহল হোৱাৰ বাবে আমাৰ গোটেই এই 5খনমান গাঁৱৰ মানুহে তাতে আমি আশ্ৰয় লওঁ। আমি ঘৰ বাৰী এৰি দিলো আৰু গাড়ী ঘোঁৰা আমাৰ চব নষ্ট। সকলোতে অকল পানী পানী পানী, অকল পানীয়ে দেখিব। আমাৰ গাঁৱৰ নামঘৰটোতো আপোনাৰ মাত্ৰ টিংখনৰ মানে নামঘৰৰ ওপৰ এই টোপটোহে দেখা আছে। এনেকুৱা এটা পৰিৱেশ আমি জীৱনত দেখা নাই। ইতিমধ্যে আমি আমাৰ গাঁৱৰ এগৰাকী আমাৰ জা হয় আৰু ভতিজা ছোৱালী হেৰুৱাইছো। যথেষ্ট দুখৰ বিষয়। মানে এই প্ৰলয়ংকাৰী বানটোৱে আচলতে বান হিচাপে নহয়, আমাক ধ্বংস কৰিবলৈহে আহিলে। এক প্ৰকাৰ আমি যিফালেই দেখিছো চাৰিওফালে শূন্য। আমি এতিয়া জীৱনটো সম্পূৰ্ণ নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। আমাৰ বহুত কাহিনীলে আমাৰ পৰা। মাত্ৰ আমি এটাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো, আমাৰ যে জীৱনকেইটা বচালে, সেয়াই আমি ভগৱন্তৰ ওচৰত ধন্যবাদ জ্ঞাপন। আচলতে এটা দুখ লগা ছবি এখন আচলতে সমগ্ৰ ৰাজ্য, সমগ্ৰ ভাৰতবৰ্ষে বিশেষকৈ জোকাৰি গৈছে বুলি ক'ব পাৰোঁ যে প্ৰত্যেকজন অসমবাসী দুখত ম্ৰিয়মান যে কেনেদৰে প্ৰলয়ংকৰ বানপানীয়ে উজনি অসম বিধ্বস্ত কৰিলে। আচলতে এই মুহূৰ্তত আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যে যিসকল লোকে ইতিমধ্যে সুস্থ হৈ আছে, তেখেতসকলক কেনেদৰে পুনৰ সংস্থাপন দিব পাৰি, তেখেতসকলক কেনেদৰে প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পাৰি। এটাই ভাল লাগিছে বাইদেউ, সমগ্ৰ অসমবাসী কিন্তু আহিছে। আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি ইমান দূৰৰ পৰা যে তেওঁলোকে আমাক আহিছে আজি জুবিনৰ আদৰ্শ লৈ, মানুহে মানুহৰ বাবে যিটো জুবিন দাই আমাক সঁচাকে এটা এনেকুৱা এটা দি গ'ল, যিটো মানে আমি এই জনমত সুধিব নোৱাৰো। তেওঁলোকে যথেষ্ট আহিছে। আজি ঠাণ্ডা পানীকণৰ পৰা আপোনাৰ ভাত খিচিৰি পৰ্যন্ত দিছে দিছে দিছে। আমি আমি আশা ৰাখিছোঁ চৰকাৰে যথেষ্টখিনি কৰিছে,
প্ৰশাসনে কৰিছে, হয়। সামাজিক অনুষ্ঠানসমূহে কৰিছে বা সমগ্ৰ অসমবাসীয়ে কৰিছে। কৰিছে। আৰু এনেদৰে কৰি থাকোঁ আমি সেইটো আশা কৰিছোঁ। ইয়াৰ পিছত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আছে, খুব চমুকৈ প্ৰধান শিক্ষয়িত্ৰীৰ পৰা আমি জানিম যে কেনেদৰে বিধ্বস্ত হৈছিল এই বিদ্যালয়খন, সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। তাৰিখে যিটো বান আহিছিলে উম, সেইটো আমি গমেই পোৱা নাছিলোঁ, উম, যেতিয়া নেকি আমাৰ ঘৰত মানুহবিলাকে উম, ৰাস্তাতে ডিঙি হৈ উম, আমাৰ ঘৰৰ ওপৰত মানে উঠিবলৈ আহিছিলে, উম, তেতিয়াহে যে আমি গম পাওঁ উম, আমাৰ ইয়াত বানপানী হৈছে। হয়। সঁচাকৈ এটা দুখ লগা বিষয়। উম, আমি সেই শ্ৰীডালতে উঠি হয়। 3 দিন 35জন মানুহৰ সৈতে উম, মহৰ কামোৰণিত উম, বৰষুণত তিতি উম, তেওঁলোকে চৰ্তৰ ওপৰত মানে ছাতি লৈ আছিলে, উম, উম, আৰু কণ কণ ল'ৰা ছোৱালী উম, কেইটামানৰ সৈতে এতিয়া স্কুলৰ কথা আমি মানে গমেই নাপাওঁ ডুবিছে বুলি। উম, উম, 3 দিনৰ পিছতহে গম চিন্তা পাওঁ হৈছে। যে স্কুলখন ডুবিছে। হয়। আৰু স্কুলখনৰ মানে বহুতো ক্ষয় ক্ষতি হৈছে। হয়। তাৰোপৰি আমাৰ গোটেই অঞ্চলটোৱে উম, মানে ঘৰৰ ক্ষয় ক্ষতি হৈছে। হয়। ছাত্ৰ ছাত্ৰী কাপোৰ কানি, উম, কিতাপ পত্ৰ, চাউল, উম, খোৱা খাদ্য সামগ্ৰীৰ সৈতে হয়। মানে সকলোখিনি শেষ। হয়। এনেদৰে পৰি ৰৈছে ডেস্ক বেঞ্চ, আমি কেমেৰা পাৰ্চন দেখাব অনুযায়ী এনেদৰে পৰি ৰৈছে আমাৰ আপোন ছাত্ৰ ছাত্ৰী, মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ ডেস্ক বেঞ্চ। বানে আচলতে বিধ্বংসী ৰূপত আহিছিল, বানে সকলো শেষ কৰি থৈ গৈছে। আৰু বিশেষভাৱে পলস দেখিছে। বিদ্যালয়ত আমি কেতিয়াও ভবা নাছিলো যে এনেদৰে বানৰ পানীয়ে বিশেষভাৱে পলসৰ বানপানীক ক্ষতিগ্ৰস্ত কৰিব। গোটেই যিখন পলস দেখাইছো আমি, গোটেই শ্ৰেণীকোঠাসমূহ পলসে পলস। যে কিমান সময় যে লাগিব আচলতে আমি ভাবিলে ক'ব নোৱাৰো। এই বিদ্যালয়খন যদি আমি চাফ চিকুণ কৰা যথেষ্ট সময় লাগিব। বাইদেউ, বিদ্যালয়খনত কিমান আছিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা? ছাত্ৰ ছাত্ৰী 44 জন আছিল। 44 জন, হয়। হয়। তেখেতসকল বৰ্তমান ঠিকে আছে বাইদেউ? ছাত্ৰ ছাত্ৰী কেইজনৰ মানে বৰ্তমান ঠিকে আছে বুলি ঠিক ভাবিছো, হয়। আৰু তেওঁলোকে মেডিকেলত গৈ থাকিলেগৈ ছাত্ৰ থাকিলে ছাত্ৰীসকল ডাঙৰ হয় মানুহবিলাক। হয়। আচলতে বাইদেউৰ চকুত চকুলো, কাৰণ তেওঁলোকৰ পৰমৰ বিদ্যালয়খন ইতিমধ্যে যথেষ্ট ক্ষতি কৰিছে বানপানীত। তেখেতে যথেষ্ট দুখ কৰিছে যে আপোন বিদ্যালয়খনৰ ৰূপটো কিমান দেখি। দিন হয় লাগিব ভাল হ'বলৈ ভগৱানেহে জানিব। হয়, নিশ্চয় সঁচাকৈ এটা দুখ লগা ছবি। আমি অসমে কেতিয়াও ভবা নাছিলো এনেধৰণৰ পৰিৱেশ আমি যে দেখিবলৈ পাম। বানপানীত অন্তত এনেধৰণৰ পৰিৱেশ আমি বিচৰা বিদ্যালয় নাছিলো। ক্ষতিগ্ৰস্ত হৈছে, আমাৰ নিশ্চয়। গাঁওখন, আমাৰ ঘৰখন, হয়। সকলো শেষ। প্ৰতিটো আমি যদি চাওঁ, পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, প্ৰতিটো অনুষ্ঠান, নামঘৰ, মন্দিৰেই হওক, বিদ্যালয় হওক, প্ৰতিটো পৰিয়ালে আচলতে ক্ষতিগ্ৰস্ত হৈছে আচলতে। আমি অকণ বাহিৰলৈ যাম, বাইদেউ আহক অকণমান। যিহেতু বাইদেউ যথেষ্ট দুখত আছে, আমি এইবাবে আজিৰ এই প্ৰতিবেদনটো আগবাঢ়িছো যে আপোনালোকেও আহক শিৱসাগৰ, লিগিৰিপুখুৰী, নগাঁও এই বিদ্যালয়খনলৈ। অকণমান আপোনালোকে যদি সহায় কৰিব পাৰে, যে বিদ্যালয়খনৰ আপুনি যদি চাই পৰিৱেশটো ইমান এটা দুখ লগা পৰিৱেশ। যথেষ্টখিনি পলস আছে, যথেষ্ট ক্ষতি কৰিছে। আমি প্ৰতিটো কোঠাই আচলতে চাওঁ বোকাময় পৰিৱেশ হৈ আছে। আমি আশা কৰিছো যে বিভাগীয়সকলে যথেষ্ট সহায়তা আগবঢ়াব। এইখনেই হৈছে বিদ্যালয়, খুব এখন সুন্দৰ বিদ্যালয়, আপোন বিদ্যালয়। বানে যথেষ্টখিনি ক্ষতি কৰিছে। বাইদেউ, নিশ্চিতভাৱে আপোনালোকৰ যি আপোন বিদ্যালয়খন আকৌ পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু শেষত কি ক'ব এই মুহূৰ্তত? আজি ৰাইজৰ কাৰণে, শিবিৰ পতাৰ কাৰণে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ হয় যোগেদি মই বহুত বহুত ধন্যবাদ জনাইছো, হয় সহায় সহযোগ হয় আগবঢ়োৱাৰ কাৰণে। ধন্যবাদ বাইদেউ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজিৰ আমি বিশেষ প্ৰতিবেদনটো ইমানতে সামৰণি মাৰিছোঁ।